নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। আপোনালোকে বাৰু জানেনে নিউমাৰলজি মতে আমাৰ ডেট অফ বাৰ্থত গোটেইকেইটা নাম্বাৰৰে প্ৰয়োজন আছে। প্ৰত্যেকটো নাম্বাৰে এটা এটা প্লেনেট বা গ্ৰহক ৰিপ্ৰেজেণ্ট কৰে আৰু প্ৰত্যেকটো গ্ৰহৰে প্ৰয়োজন আমাৰ লাইফত আছে। যদি আমাৰ ডেট অফ বাৰ্থতো গোটেইকেইটা নাম্বাৰ নাথাকে, সেই নাথাকা নাম্বাৰকেইটা আমি বিভিন্ন ৰিমেডি কৰি পেলাই এক্টিভ কৰি ল'ব পাৰোঁ। আজি মই ক'ম আপোনালোকক দুটা নাম্বাৰ 5 আৰু 6। নাম্বাৰ 5 নাথাকিলে লাইফত বেলেঞ্চৰ অভাৱ হয়। যিকোনো কাম কৰিলে আমি কাম কৰি যাওঁ, কিন্তু আমাৰ লাইফত আমি বেলেঞ্চটো অনুভৱ কৰিব নোৱাৰোঁ। যিহেতু আমাক বেলেঞ্চৰ প্ৰয়োজন, গতিকে নাম্বাৰ 5ৰ আমাৰ অতি প্ৰয়োজন আছে। নাম্বাৰ 5এ ৰিপ্ৰেজেণ্ট কৰে বুধ গ্ৰহ। ঠিক তেনেকৈ নাম্বাৰ 6 নাথাকিলে আমাৰ বেচিকেলি ৰিলেশ্যনশ্বিপ ইছ্যু হয়। বিভিন্ন সময়ত আমি ৰিলেশ্যনশ্বিপ ইছ্যু দেখা পাওঁ বা ৰিলেশ্যনশ্বিপ ইছ্যু আহি যায়। এই দুটা নাম্বাৰ আমি এক্টিভ কেনেকৈ কৰিম? অতি সহজতে আমি দুটা নাম্বাৰ এক্টিভ কৰিব পাৰোঁ। নাম্বাৰ 5 এক্টিভ কৰিবলৈ আপোনালোকে গ্ৰীণ কালাৰ বেছিকৈ ইউজ কৰিব পাৰে, আৰু নাম্বাৰ 6 এক্টিভ কৰিবলৈ আপোনালোকে হাতৰ এইটো শুক্ৰক্ষেত্ৰ বুলি কয়, ইয়াতে নাম্বাৰ 6 লিখিব পাৰে আৰু লগতে পাৰফিউম বেছিকৈ ইউজ কৰিব পাৰে। এইখিনি কৰিলেও আমি নাম্বাৰ দুটা এক্টিভ কৰিব। তাৰ লগতে আৰু বিভিন্ন পেচিয়েল আমি ইউজ কৰিব পাৰোঁ। আৰু যিসকলৰ মূলাংক 3 অৰ্থাৎ ডেট অফ বাৰ্থ 3 তাৰিখ, 12 তাৰিখ, 21 তাৰিখ আৰু 30 তাৰিখ হয়, তেওঁলোকৰ যদি 5 আৰু 6 নাম্বাৰ দুটা ডেট অফ বাৰ্থত মিচিং থাকে বা ভাগ্যাংকো 5 আৰু 6 নহয়, ভাগ্যাংক অৰ্থাৎ গোটেই ডেট অফ বাৰ্থটো প্লাছ কৰিলে যিটো ছিংগল ডিজিটত নাম্বাৰ আহিব সেইটো নাথাকে, 5 আৰু 6 নাম্বাৰ তেওঁলোকৰ এবচেণ্ট হৈ থাকে, তেতিয়াহ'লে তেওঁলোকে ফাইনেন্সিয়েলি গ্ৰ'থ নাপায় বা ফাইনেন্সিয়েলি তেওঁলোকে ব্লকেজ বা ফাইনেন্সিয়েল ক্ষেত্ৰত তেওঁলোকে উন্নতি কৰিব নোৱাৰিব। গতিকে তেওঁলোকৰ কাৰণেতো 5 আৰু 6 নাম্বাৰ দুটা এক্টিভ কৰিবই লাগিব, আৰু সেই দুটা নাম্বাৰ এক্টিভ কৰিলে তেওঁলোকে লাইফত যিটো আমি বিচাৰোঁ গ্ৰ'থ ফাইনেন্সিয়েল ক্ষেত্ৰত সেইটো পাব পাৰোঁ। কৰি চাওকচোন আপোনালোকে। এই 5 আৰু 6ৰ যিসকলৰ নাই তেওঁলোকে এইখিনি কাম নিশ্চয় সফল পাব। আৰু যদি বিচাৰে আৰু আপোনালোকে নিউমাৰলজি আপোনালোকৰ তাত কেনেকুৱা চলি আছে জানিবলৈ, তেতিয়াহ'লে স্ক্ৰীণত দিয়া নাম্বাৰত মোৰ সৈতে কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ।